কিতাপৰ প্ৰথম আৰু শেষৰ পাঠখেলাক কি বুলি কোৱা হয়? বন্ধু-বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। বিশ্বৰ সকলোতকৈ দীঘল ঘাইপথটোৰ নাম কি হয়? ইয়াৰ উত্তৰটো হৈছে পেন আমেৰিকান ঘাইপথ। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত আৱিষ্কৃত প্ৰাচীনতম চহৰখনৰ নাম কি? উত্তৰটো হৈছে হৰপ্পা। ৩ নম্বৰ প্ৰশ্নটো হৈছে তামৰ দেশ বুলি পৃথিৱীৰ কোনখন দেশক জনা যায়? ইয়াৰ উত্তৰটো হৈছে জাম্বিয়া দেশক। আজি ৪ নম্বৰ প্ৰশ্নটো হৈছে মিজোৰামত শস্য চপাই হোৱাৰ পিছত গাঁৱৰ মুৰব্বীয়ে গোটেই গাঁওখনৰ শিশুসকলক দিয়া ভোজটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পাজু চাটা। ৫ নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰেল ষ্টেচনৰ এটা ভাগ মহাৰাষ্ট্ৰত আৰু আনটো ভাগ গুজৰাটত আছে জানেনে বাৰু? হয়, উত্তৰটো হৈছে নৱাপুৰ ষ্টেচন। ৬ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ ডাক টিকটত কোনগৰাকী মহান ব্যক্তিৰ ছবি সৰ্বাধিক ব্যৱহৃত হৈছে? ইয়াৰ উত্তৰটো হৈছে মহাত্মা গান্ধী। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সচিদানন্দ সিনহা। ৮ নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেশ ভাৰতবৰ্ষত বৰ্তমানলৈ মুঠ কিমানজন প্ৰধানমন্ত্ৰী হৈছে? ইয়াৰ উত্তৰটো হৈছে 1947 চনৰ পৰা বৰ্তমানলৈ মুঠ 15জন প্ৰধানমন্ত্ৰী। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি ধানৰ খেতি কৰা হয়? ইয়াৰ উত্তৰটো হৈছে পশ্চিম বংগ ৰাজ্যত। ১০ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় নোটত মহাত্মা গান্ধীজীৰ আগতে কাৰ ফটো আছিল জানেনে বাৰু? হয়, উত্তৰটো হৈছে অশোক স্তম্ভৰ। ১১ নম্বৰ প্ৰশ্নটো হৈছে কিতাপৰ প্ৰথম আৰু শেষৰ পাঠখেলাক কি বুলি কোৱা হয়? বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে উড়ন্ত পাত। আজি ৫২ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশক কেংগাৰুৰ দেশ বুলিও জনা যায়? বন্ধু-বান্ধৱীসকল, ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে? হয়, উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। আজি এই প্ৰশ্নকেইটাৰ আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ ধন্যবাদ।